চিমেণ্ট ভৰ্তি ট্ৰাক চুৰি কৰি আৰক্ষীৰ জালত গাড়ী চালক 400 বেগ ডালমিয়া চিমেণ্ট ভৰ্তি এখন ট্ৰাক চুৰিৰ সন্দেহত চালক জিয়াবুৰ আৰু হেণ্ডিমেন জাকিৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ দিছিল স্থানীয় লোকসকলে। চুৰি হোৱা ট্ৰাকখন সোমবাৰে হোজাইত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়, কিন্তু উদ্ধাৰ হোৱা ট্ৰাকখনত নাছিল চিমেণ্ট, নাছিল হেণ্ডিমেন জাকিৰ। ধৃত চালক জিয়াবুৰক সোধপোছ কৰাৰ সময়তেই জিয়াবুৰৰ অভিযোগ চিমেণ্ট চুৰিৰে জড়িত আছে ট্ৰাকৰ মালিক ৰাজাত সিং। ৰাজাতক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে পৰিয়াল। ডালমিয়া চিমেণ্ট লোড কৰি আহিছিলোঁ মানে পৰৱৰ্তীদিনা সন্ধিয়া টাইমত মানে ফৰেষ্টৰ যখন মোৰ গাড়ী ৰাখিছোঁ হেণ্ডিমেন আছিলে গাড়ীত হেণ্ডিমেন ৰাখি পেলাই মই মানে ঘৰত গৈছোঁ মই ঘৰ মানে ফৰেষ্ট গৈছোঁ বেক চাইডত ৰাতিপুৱা আহি চাইছোঁ মানে গাড়ীও নাই হেণ্ডিমেনো নাই 400 বেগ আছিলে। ক'ৰ পৰা আনিছে? বাবনগাঁও ডালমিয়াৰ পৰা। হোজাৰ তালকাটা গাঁৱৰ হোটেলৰ সন্মুখৰ পৰা বাইক চুৰি কৰি উঠাও হ'ল চোৰ। ইছলামনগৰৰ জমজম হোটেলৰ সন্মুখৰ পৰা চুৰি হৈছিল নজৰুল ইছলামৰ বাইকখন। আলতাফ হুছেইন নামৰ কুখ্যাত চোৰটোৱে বাইকৰ তলা ভাঙি চুৰি কৰি নিছিল বাইকখন। হোটেলৰ CCTV ফুটেজৰ আঁত লৈ নীলবাগান আৰক্ষী বিষয়াই বাইকসহ হাতলৈ গ্ৰেপ্তাৰ কৰে বাইক চোৰটোক। ইছলামনগৰৰ পৰা A026525 মটৰচাইকেল এখন চুৰি হয়। আলতাফ হুছেইন 20 বছৰ এলাইছ আলতামিজ তালকাটা মৰিগাঁও থানাৰ এলেকাৰ পৰা তাক গ্ৰেপ্তাৰ কৰা হয়।